নমস্কাৰ। আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ মই মোৰ অন্য এটা কবিতা লৈ আহিছোঁ। কবিতাটোৰ শীৰ্ষক হ'ল ব'লা আকৌ এবাৰ উভতি যাওঁ। ব'লা আকৌ এবাৰ উভতি যাওঁ, সময় আছে যদি জীৱনৰ পৃষ্ঠাবোৰ লুটিয়াই চাওঁ। এৰি অহা সময়ৰ সতে অন্তৰংগ মুহূৰ্ত কটাওঁ। সময় যে হাতৰ মুঠিৰ বালি, নিমিষতে জৰকৈ পৰি শেষ হৈ যায়। বাৰে বাৰে দেখোন বিষাদ বৰে হেঁচা মাৰি ধৰেহি। উদং পথাৰত এতিয়াও বিচাৰোঁ এৰি অহা লৰালিকালক। আলিবাটৰ কেঁকুৰিৰ সন্ধিয়াবোৰত আকৌ ভুমুকৈ মাৰিবলৈ যাওঁ। হাঁহি ধেমালিৰে জীপাল গধূলিবোৰত এতিয়াতো আধুনিকতাৰ ভেঁকুৰ লাগি ধূসৰিত হ'ল। বহাগ বিহুৰ সমনীয়াহঁতে বিহু চাবলৈ যোৱা, আনন্দৰ সতে আনন্দৰ কটোৱা মুহূৰ্ত, এতিয়া যে সময় নাইকিয়া। ব'লা সময় আছে যদি জীৱনৰ পৃষ্ঠাবোৰ আকৌ এবাৰ লুটিয়াই চাওঁ। কৃত্ৰিমতাৰ পাষাণ দণ্ডই কৰিলে সকলো তছনছ। পাহাৰণিৰ ধূলি চামনি বান্ধি আত্মীয়তাৰ বান্ধোন পৰিল হুলুকি। ধন ঐশ্বৰ্যৰ চিকিমগিত আজিৰ কৃষ্ণই দেখোন পাহৰিলে সুদামাক। আত্মীয়তাৰ তোলাচনীত ধনৰ পাল্লাহে ফল ভাৰী। চিনাকি মুখত অচিনাকি চাপ পৰি মানৱীয়তাও পাহৰণি গৰ্ভত জাগোল। কেনিনো গ'ল সেই দিনবোৰ। ব'লা জীৱনৰ পৃষ্ঠাবোৰ লুটিয়াই চাওঁ, সময় আছে যদি আকৌ এবাৰ উভতি চাওঁ। নমস্কাৰ।